যোৰহাটৰ ফুকদৈত সন্ধানহীন এজন লোক। যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাটৰ মালৈঘাট অঞ্চলৰ কাষেৰে বৈ যোৱা ফুকদৈ নৈত নিৰুদ্দেশ লোকজন। নদীৰ উত্তৰ পাৰৰ সিপাৰে থকা খেতি পথাৰলৈ যোৱাৰ সময়ত নদী পাৰ হওঁতে নদীৰ সোঁতে উটুৱাই নিয়ে লোকজনক। নদীৰ গভীৰতাত সোমাই যোৱা লোকজন মুক্তিয়াৰ চুকৰ ৫৬ বছৰীয়া দ্বিজেন শইকীয়া বুলি জানিব পৰা গৈছে। বৰ্তমান স্থানীয় লোকে লোকজনৰ সন্ধানত নদীত অভিযান চলোৱাৰ লগতে SDRFক ঘটনাৰ সম্পৰ্কত যোগাযোগ কৰিছে। যোৰহাটৰ পৰা উৎপল ভৰালীৰ ৰিপৰ্ট এনিভাৰো 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।